শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চলিক শাখাৰ তেখেত এজন প্ৰতিষ্ঠাপকে আছিল বুলি ক'ব পাৰি। আৰু প্ৰতিষ্ঠাপকে নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তেখেতে গুৰি ধৰা আছিলে, সমাজ সেৱক আছিলে। গতিকে তেখেতৰ আজি মৃত্যুক লৈ পেলাই আজি অঞ্চলৰ সকলো বাপ সমস্ত আই মাতৃ সমস্ত দুখ প্ৰকাশ কৰিছে। গতিকে তেখেতক আমি সকলো বাপ আৰু আই মাতৃসকলে সন্তোষেৰে আনন্দৰে তেখেতক বিদায় দিয়াৰ আমি কামনা কৰিছোঁ। সেয়েহে আমি সকলো বাপ বান্ধৱ একত্ৰিত হৈ আহিছোঁ। তেখেতক আজি আমি এটা ফুলৰ মালেৰে তেখেতক অভিনন্দন জনাম। তাৰ পাছতেই আমাৰ তেখেতৰ অন্তিম সৎকাৰ কৰিবলৈ লৈ যাব। সেইখিনিয়ে আমাৰ ইমানেই কথা দেই। হয়, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চলিক শাখাৰ তেখেত এজন প্ৰতিষ্ঠাপকে আছিল বুলি ক'ব পাৰি। আৰু প্ৰতিষ্ঠাপকে নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তেখেতে গুৰি ধৰা আছিলে, সমাজ সেৱক আছিলে। গতিকে তেখেতৰ আজি মৃত্যুক লৈ পেলাই আজি অঞ্চলৰ সকলো বাপ সমস্ত আই মাতৃ সমস্ত দুখ প্ৰকাশ কৰিছে। গতিকে তেখেতক আমি সকলো বাপ আৰু আই মাতৃসকলে সন্তোষেৰে আনন্দৰে তেখেতক বিদায় দিয়াৰ আমি কামনা কৰিছোঁ। সেয়েহে আমি সকলো বাপ বান্ধৱ একত্ৰিত হৈ আহিছোঁ। তেখেতক আজি আমি এটা ফুলৰ মালেৰে তেখেতক অভিনন্দন জনাম। তাৰ পাছতেই আমাৰ তেখেতৰ অন্তিম সৎকাৰ কৰিবলৈ লৈ যাব। সেইখিনিয়ে আমাৰ ইমানেই কথা দেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।